হয় নিশ্চয়কৈ চাওক পাপৰি দাবী সেইখিনি যিখিনি আমি পূৰ্বৰে পৰা কৈ আহিছোঁ বা তেখেতলোকে সংবাদ মাধ্যমৰ আগত তেখেতলোকে ব্যক্ত কৰি আহিছে এটা কথা কওঁ চাওক ভাৰতীয় ন্যায় সংহিতাৰ যিটো 104 নম্বৰ ধাৰা সেই ধাৰাটোৰ প্ৰতি তেখেতলোকৰ যথেষ্ট ক্ষোভ আছে আৰু প্ৰতিবাদ সেইকাৰণে কৰিছে কাৰণ ভাৰতীয় দণ্ডবিধি আইনখন বিলুপ্তি কৰি সেই যি ধাৰা আছিলে 306 সেই 304 যিটো ধাৰা আছিলে সেই ধাৰাটো এতিয়া ভাৰতীয় ন্যায় সংহিতাৰ 104 যি ধাৰা আছে সেই ধাৰাটোৰ প্ৰতি তেখেতলোকৰ যথেষ্ট ক্ষোভ আছে আৰু সেই ধাৰাটোৰ প্ৰতি চালকসকলৰ বিৰুদ্ধে এখন কলা আইন বুলি কোৱা হৈছে আৰু এই কথা আৰু আমি দেখুৱাব বিচাৰিছোঁ বৰ্তমান আমি উপস্থিত আছোঁ ISBTত আৰু ISBTৰ পৰিৱেশ আমি দেখুৱাম এই মুহূৰ্তত মোৰ সৈতে যতীন বৰা আছে যতীন বৰা সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে যথেষ্ট আজিৰ দিনটোত ISBT বন্ধ হৈ পৰিছে ইয়াৰ বাছসমূহ অচল হৈ পৰিছে আজিৰ দিনটোত বিশেষকৈ তেখেতলোকে আজি 5 জানুৱাৰীৰ পৰা 48 ঘণ্টীয়া আজি কৰ্মবিৰতি সেই কৰ্মবিৰতি পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই যি দাবী তেখেতলোকৰ দাবীৰে এই গোটেই কামখিনি তেখেতলোকে আজিৰ দিনটোত কৰিছে আৰু 11 বাজিবলৈ বেছি সময় নাই আৰু এই 11 বজাত তেখেতলোকৰ এখন জৰুৰী বৈঠক আছে আৰু এই বৈঠকৰ আগমুহূৰ্তত তেখেতলোকে ISBTত তেখেতলোকে যিসমূহ প্ৰতিবাদ সেই প্ৰতিবাদসমূহ তেখেতলোকে কৰিছে আমি কথা পাতিবলৈ বিচাৰিম তেখেতলোকৰ সৈতে কাৰণ দীৰ্ঘদিনীয়া এটা 1 জানুৱাৰীৰ পৰা তেখেতলোকে সমগ্ৰ ভাৰত জুৰি যি এই আইনৰ বিৰোধিতা কৰি আছে তেখেতলোকে মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু ৰূপম দত্ত আছে 1 জানুৱাৰীৰ পৰা আপোনালোকে ভাৰতৰ বিভিন্ন প্ৰেক্ষাপটতো এই আন্দোলন হৈ আহিছে অসমতো আপোনালোকে আন্দোলন তীব্ৰতৰ কৰি তুলিছে কি ক'ব নহয় আচলতে এইটো আন্দোলন নকৰিলে আমাৰ বেলেগ উপায় নাই কাৰণ যিখন আইন আহিছে এইখন আইন প্ৰতিজন চালকৰ বাবে অকল আমাৰ ডাঙৰ গাড়ী চলোৱা বা প্ৰফেশ্যনেল গাড়ী চলোৱা মানুহৰ কাৰণে নহয় প্ৰতিজন মানুহৰ কাৰণে এইখন আইন ভয়াৱহ তো আজি যিটো আমি কৰ্মবিৰতি অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আন্দোলনৰ এটা অংশ হিচাপে অসমৰ প্ৰতিজন ৰাইজে মানি লৈছে সেইটো কাৰণে ভাল লাগিছে আৰু আপোনালোকৰ এই চেনেলৰ থ্ৰুদি প্ৰতিজনলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকে যে বুজি পাইছে সকলোৰে লগত এই আইন প্ৰযোজ্য হ'ব গতিকে সকলোৱে মাৰ বান্ধি থিয় হ'ম যে এই আইন কোনো পধ্যে আমি নৰ্থ ইষ্টত প্ৰযোজ্য হ'বলৈ নিদিওঁ কালি আপোনালোকৰ লগত এখন সভাত মিলিত হৈছিলে এখন জৰুৰী বৈঠক হৈছিলে সেই বৈঠকত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে তেখেতলোকে আশ্বাস প্ৰদান কি কৰিছিলে আপোনালোকক তেওঁলোকে আশ্বাস এটাই দিছিলে আমি যিমান পাৰোঁ মানে তেওঁলোকে কৈছে আমি ড্ৰাইভাৰৰ লগতে জড়িত আমাৰ যিটো কমিশ্যনাৰ অফিচ আছে ট্ৰেন্সপৰ্টৰ আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো ড্ৰাইভাৰৰ লগতে জড়িত গতিকে আপোনালোকৰ যিখিনি প্ৰব্লেম হৈছে আমি আপোনালোকৰ লগত আছোঁ এতিয়া এই গোটেই কেছটো আছে চেণ্ট্ৰেলৰ এইটো আমাৰ ৰাজ্য চৰকাৰৰ হাতত একো নাই কিন্তু তেতিয়াও মই এটাই কৈছোঁ যে কিছুমান ৰাজ্য চৰকাৰে কৈছে যে এখন আমি ইমপ্লিমেণ্ট হ'ব নিদিওঁ আমাৰ ৰাজ্যত তেনেকৈ আপোনালোকে অকণমান আমাক সহায় কৰক তেওঁলোকে সহায় কৰিম বুলি কৈছে আজি মেমৰেণ্ডাম দিবলৈ কৈছে দিনৰ 11:30 বজাত আমি যাম আৰু তাত এখন সভা হ'ব সেই সভাতে এই গোটেই ডিচিশ্যনবোৰ লোৱা হ'ব কি কৰা হ'ব কি কৰা নহ'ব আৰু তেওঁলোকক এটা সময় দিয়া হ'ব সেই সময়ৰ ভিতৰত যদি তেওঁলোকে এটা ভাল সিদ্ধান্ত আমাক নিদিয়ে তেনেহ'লে এই আন্দোলন আৰু তীব্ৰতৰ হ'ব কথাটো সিমানেই মুঠতে এই আইনখন কোনোপধ্যে অসম মানে নৰ্থ ইষ্টত বলবৎ হ'ব নোৱাৰে আজিৰ দিনটোত আপোনালোকৰ যি বন্ধৰ প্ৰতি আহ্বান গোটেই আমি নামনিত যদি চাওঁ উজনিলৈ চাওঁ সকলোতে বন্ধৰ প্ৰভাৱ পৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত মই ৰাইজক মই ক'লোৱে শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ যে সকলোৱে বুজি পাইছে যে এই বন্ধটো কি এই বন্ধটো আমি কেতিয়াও অসমখন এদিন পিছুৱাই যাওক সেইবুলি আমি দিয়া নাই মানে কৰ্মবিৰতিটো কৰা নাই আমি জানো বন্ধ হ'লে সকলোৰে প্ৰব্লেম হয় কিন্তু ইয়াত যদি আমি এই বিদ্যুৎটো নকৰোঁ তেনেহ'লে এই আইনখন হাঁহি ইমপ্লিমেণ্ট হৈ যাব আৰু এইখন ইমপ্লিমেণ্ট হোৱাৰ পিছত আমাৰ জীৱনলৈ যিটো দিন আহিব সেই দিনটো খুব ভয়াৱহ হ'ব সেইকাৰণে আমি ইমানকৈ লাগিছোঁ যে এইখন আইন কোনো পধ্যে মানি লোৱা নহ'ব আৰু অসমৰ ৰাইজে বুজি পাইছে আৰু অসমৰ ৰাইজে গম পাইছে যে যিসকলে গাড়ী চলায় প্ৰাইভেট হওক প্ৰফেশ্যনেল হওক সকলোৰে কাৰণে এইখন আইন নেকি এই আইনখন যদি গৃহীত হয় তেনেহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ কোনদিনা আমি ঘৰ মাটি মেচিব লাগিব কোনদিনা আমি জেলত যাওঁ তাৰ কোনো গেৰাণ্টি নাই কাৰণ এক্সিডেণ্ট আমি নাজানো আমুক দিনা আমুক সময়ত মোৰ এক্সিডেণ্ট হ'ব বুলি আমি নাজানো সেই এক্সিডেণ্টটো পটককৈ হৈ যোৱা বস্তু আৰু এক্সিডেণ্ট কৰাৰ পিছত যদি আপুনি 5 বছৰ 4 বছৰ জেল যাবলগীয়া হয় 5-6 লাখ টকা দিবলগীয়া হয় তেনেকুৱা আইন আমাক নালাগে তাৰ কাৰণে আইনখন বেলেগ কৰক যি কৰে কৰক কিন্তু এইখন আইন যেনেকৈ হওক বাতিল কৰক আৰু অসমৰ মানুহে বুজি পাইছে কাৰণ অসমৰ মানুহ শিক্ষিত অসমৰ মানুহে কথা বুজি পায় সেইকাৰণে মোৰ ভাল লাগিছে আৰু আকৌ এবাৰ মই কৈছোঁ ইয়াত জৰুৰীকালীন সেৱাবোৰ খোলাই আছে সব ড্ৰাইভাৰে চলাব পাৰে গাড়ী যাৰ মন যায় তেওঁৱে চলাব পাৰে গাড়ী তাত আমি কোনো ৰোকটোক কৰা নাই মুঠৰ ওপৰত এই কৰ্মবিৰতি অনুষ্ঠান চলি থাকিব যেতিয়ালৈকে আইনখন বাতিল নহয় আজি আপোনালোকৰ দাবীসমূহ কি হ'ব যিহেতু আজি এখন গুৰুত্ব দাবীসমূহ নহয় দাবী এটাই আমাৰ এই আইন বাতিল হ'ব লাগে আৰু আমি ৰাজ্য চৰকাৰক মেমৰেণ্ডাম দিম দি পেলাই এটা সময় বান্ধি দিম সেই সময়ৰ ভিতৰত যদি ৰাজ্য চৰকাৰে আমাক উত্তৰ দিব নোৱাৰে তেনেহ'লে সম্পূৰ্ণ পিছত যিখিনি আন্দোলন হ'ব তাৰ দায়ী আমাৰ ৰাজ্য চৰকাৰ হ'ব
নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আছিলে ৰূপম দত্ত আৰু তেখেতলোকৰ মটৰ শ্ৰমিক সন্থাৰ যি দাবী সেই দাবী তেখেতলোকে নিজৰ স্থিতিত অটল আছে তেখেতলোকে কেতিয়াও সেই তেখেতলোকৰ যি দাবী সেই দাবীৰ পৰা তেখেতলোকে কেতিয়াও ফালৰি নাকাটে আৰু আমি দেখিছোঁ যে পুৱাৰ ভাগৰে পৰা এখেতলোকৰ বন্ধৰ প্ৰতি যি সমৰ্থন উজনি হওক বা নামনি হওক বিভিন্ন স্থানত তেখেতলোকৰ বন্ধৰ প্ৰতি সকলোৱে সঁহাৰি দিছে আৰু ISBTৰ পৰা তেখেতলোকে চাওক মই কেমেৰা যদি সম্ভৱ হয় মই দেখুৱাম ইয়াৰে যিসমূহ বাছ আছে এই বাছসমূহ ইয়াৰে পৰাই অসমৰ বিভিন্ন স্থানলৈ যায় উজনিলৈ যায় নামনিলৈ যায় এই বাছসমূহ আজিৰ দিনটোত পাপৰি বন্ধ হৈ পৰিছে আৰু তাৰ বাবে গুৱাহাটী মহানগৰত কেনেধৰণে এটা অবৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে সেই কথাটো আপোনালোকে জানে যে পুৱাত আমি খানাপাৰা পৰিৱেশ দেখুৱাইছিলোঁ খানাপাৰাত অতিকৈ এটা যাতায়াতৰ বাবে সেই স্থানৰ পৰা সকলোৱে যায় আৰু সেই স্থানৰ পৰা যোৱাৰ সেই স্থানটোত কিন্তু আজি পুৱাৰ ভাগত বাণিজ্যিক এখন বাছৰ চলাচল নাই গতিকে যথেষ্ট তেখেতলোকৰ ক্ষোভ আছে এই ক্ষোভৰ প্ৰতি তেখেতলোকে দেখুৱাইছে যে যদিহে ৰাজ্য চৰকাৰ এই কথাটো তেখেতলোকৰ যিসমূহ দাবী আছে সেই দাবীত যদি তেখেতলোকে মানি নলয় তেনেহ'লে পৰৱৰ্তী সময়তো তেখেতলোকে এনেধৰণৰ কিছু কাৰ্যসূচী তেখেতলোকে ল'ব আৰু ISBTৰ এই পৰিৱেশটো আমি দেখুৱাইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি বন্ধৰ যি সৰ্বাত্মক তেখেতলোকৰ কৰ্মবিৰতি সেই কৰ্মবিৰতি তেখেতলোকে দেখুৱাইছে আৰু এই যি ভাৰতীয় দণ্ডবিধি বিলুপ্তি কৰি ভাৰতীয় ন্যায় সংহিতাৰ যি ধাৰা উলিয়াইছে 104 নম্বৰ ধাৰা সেই ধাৰাটোৰ প্ৰতি যথেষ্ট ক্ষোভ আছে পুনৰবাৰ কৈছোঁ ঠিক আছে প্ৰাঞ্জিত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ